বলিষ্ঠ নেতৃত্ব আৰু উদ্যোগত অসমত দ্বিতীয়টো সংস্কৰণ খেল মহাৰণ আয়োজন হৈছে আৰু আমি খুব আনন্দিত গৌৰৱান্বিত যে সমগ্ৰ অসমৰ ভিতৰত দৰং জিলাই বিভিন্ন খেল এথলেটিক্স কাবাডী ভলীবল ফুটবল চাইক্লিং তাৰপিছত ছুইমিং চেছ ইত্যাদি খেলত প্ৰায় 1,60,000ৰো অধিক যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঞ্জীয়ন কৰিছে আৰু তেওঁলোকে খেলিছে পঞ্চায়তৰ পৰা সমষ্টি পৰ্যায়লৈকে। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মহান উদ্যোগ যে অসমত ক্ৰীড়াৰ এক পৰিৱেশ নিৰ্মাণ হ'ব লাগে আৰু যুৱক যুৱতীসকলৰ মাজত যি ক্ৰীড়াৰ প্ৰতিভা লুকাই আছে বিশেষকৈ গ্ৰামাঞ্চলত এই প্ৰতিভাখিনিক আমি মুকলিকৈ প্ৰদৰ্শন কৰাৰ বাবে এখন শক্তিশালী মঞ্চ দিব লাগে আৰু সেই শক্তিশালী মঞ্চখন হৈছে দ্বিতীয় সংস্কৰণ খেল মহাৰণ। গতিকে মই আমাৰ আজি দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমজিলা বা দলগাঁও বিধানসভা সমষ্টিত প্ৰায় 15 শতাধিক খেলুৱৈ সমষ্টি পৰ্যায়লৈ নিৰ্বাচিত হৈছে। গতিকে সেইসকলৰ খেল আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল আৰু মই সকলোকে শুভেচ্ছা দিছোঁ। অসমৰ ভিতৰত দৰং জিলাই এই খেল মহাৰণ দ্বিতীয় সংস্কৰণত দ্বিতীয় স্থান লাভ কৰিছে পঞ্জীয়নৰ সংখ্যাই। গতিকে আগন্তুক দিনত ৰাজ্যিক ভিত্তিত যি প্ৰতিযোগিতা হ'ব তাতো দৰং জিলাই ভাল স্থান লাভ কৰক তাৰ বাবে সকলোকে উৎকৃষ্টতম খেল প্ৰদৰ্শন কৰিবৰ কাৰণে যিসকলে নিৰ্বাচিত হ'ব তেওঁলোকলৈ মই আহ্বান জনাইছোঁ আৰু আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বলিষ্ঠ নেতৃত্ব আৰু উদ্যোগত অসমত দ্বিতীয়টো সংস্কৰণ খেল মহাৰণ আয়োজন হৈছে আৰু আমি খুব আনন্দিত গৌৰৱান্বিত যে সমগ্ৰ অসমৰ ভিতৰত দৰং জিলাই বিভিন্ন খেল এথলেটিক্স কাবাডী ভলীবল ফুটবল চাইক্লিং তাৰপিছত ছুইমিং চেছ ইত্যাদি খেলত প্ৰায় 1,60,000ৰো অধিক যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঞ্জীয়ন কৰিছে আৰু তেওঁলোকে খেলিছে পঞ্চায়তৰ পৰা সমষ্টি পৰ্যায়লৈকে। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মহান উদ্যোগ যে অসমত ক্ৰীড়াৰ এক পৰিৱেশ নিৰ্মাণ হ'ব লাগে আৰু যুৱক যুৱতীসকলৰ মাজত যি ক্ৰীড়াৰ প্ৰতিভা লুকাই আছে বিশেষকৈ গ্ৰামাঞ্চলত এই প্ৰতিভাখিনিক আমি মুকলিকৈ প্ৰদৰ্শন কৰাৰ বাবে এখন শক্তিশালী মঞ্চ দিব লাগে আৰু সেই শক্তিশালী মঞ্চখন হৈছে দ্বিতীয় সংস্কৰণ খেল মহাৰণ। গতিকে মই আমাৰ আজি দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমজিলা বা দলগাঁও বিধানসভা সমষ্টিত প্ৰায় 15 শতাধিক খেলুৱৈ সমষ্টি পৰ্যায়লৈ নিৰ্বাচিত হৈছে। গতিকে সেইসকলৰ খেল আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল আৰু মই সকলোকে শুভেচ্ছা দিছোঁ। অসমৰ ভিতৰত দৰং জিলাই এই খেল মহাৰণ দ্বিতীয় সংস্কৰণত দ্বিতীয় স্থান লাভ কৰিছে পঞ্জীয়নৰ সংখ্যাই। গতিকে আগন্তুক দিনত ৰাজ্যিক ভিত্তিত যি প্ৰতিযোগিতা হ'ব তাতো দৰং জিলাই ভাল স্থান লাভ কৰক তাৰ বাবে সকলোকে উৎকৃষ্টতম খেল প্ৰদৰ্শন কৰিবৰ কাৰণে যিসকলে নিৰ্বাচিত হ'ব তেওঁলোকলৈ মই আহ্বান জনাইছোঁ আৰু আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।